থলুৱা জাতিবাহক লৈ এক বিশ্বমুখী যাত্ৰা। টাইৱান আৰু চীনৰ পৰা অনা মেচিনেৰে নিৰ্মাণ হৈছে বাঁহৰ কাঠ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সংসদ ভৱনৰ চৌহদত উজলিছে জাগিৰোডৰ বাঁহৰ টাইলছ। কাগজ নগৰী আছিল জাগিৰোড। বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰা কাগজ কল আছিল জাগিৰোডত। নগাঁও কাগজ কল বন্ধ হ'ল। কাগজ নগৰীৰ পৰিচয় হেৰাই থাকিল জাগিৰোডত। এতিয়া সেই কাগজ কলস্থলীত ছেমি কণ্ডাক্টৰ উৎপাদনৰ বৃহৎ উদ্যোগ স্থাপন হৈছে। এতিয়া আৰু আগৰ দৰে জাগিৰোডলৈ নাহে বাঁহ ভৰ্তি ট্ৰাক, কিন্তু সেই জাগিৰোডতে আৰম্ভ হৈছে বাঁহক লৈ এক অনন্য যাত্ৰা। জাগিৰোডৰ পৰা মৰিগাঁওলৈ যাব পৰা পথটোৰে 800 মিটাৰমান গ'লেই বাওঁফালে এখন ছাইনবোৰ্ড দেখা পোৱা যায়। লিখা আছে তাত ESES বায়' ৱেল্থ প্ৰাইভেট লিমিটেড। বাহিৰৰ পৰা চাই গ'লে তাত কি কৰা হয় অনুমান কৰাটো সম্ভৱ নহয়। ভিতৰলৈ গ'লেহে গম পোৱা যায় সঞ্জীৱ শইকীয়া নামৰ ব্যৱসায় উদ্যোগপতিগৰাকীয়ে আমাৰ থলুৱা জাতিবাহক লৈ বিশ্বমুখী এক যাত্ৰাৰ আৰম্ভ কৰিছে সেই স্থানৰ পৰা। প্ৰায় 13 বিঘাৰো অধিক ভূমি আৱৰা সেই উদ্যোগটোৰ চৌহদলৈ সোমালে দেখা পোৱা যায় ব্যস্ত মানুহবোৰে তাত উৎপাদন কৰি থকা বাঁহৰ কাঠ। পিছে বাঁহৰ পৰা কাঠ কেনেকৈ সম্ভৱ? এই প্ৰশ্ন হয়তো সকলোৰে মনত সৃষ্টি হ'ব। সেইবোৰ বাঁহৰ পৰা প্ৰস্তুত কৰা কাঠ বুলি নকলে ধৰাই টান হ'ব। 2015 চনৰ পৰাই সঞ্জীৱ শইকীয়াৰ মনত এনে এক চিন্তাৰ উন্মেষ হৈছিল। কাগজ কলটোৰ মৃত্যুৰ পাছত থলুৱাভাৱে উপলব্ধ জাতি বাঁহবোৰৰ পৰা কিবা এটা কৰিব নোৱাৰি নেকি বুলি তেওঁ গুগল খুচৰিছিল। তেতিয়াই তেওঁ চীনকে ধৰি আন কিছু দেশত উন্নত তথ্য প্ৰযুক্তিৰে বাঁহৰ পৰা বহু সামগ্ৰী নিৰ্মাণ কৰাৰ তথ্য লাভ কৰিছিল। জাগিৰোডতো তেনে এক উদ্যোগ স্থাপনৰ মন লৈ তেওঁ যোগাযোগ কৰিছিল চীনৰ বিশেষজ্ঞৰ সৈতে। অজস্ৰ বাঁহ আছে। বাঁহবোৰ আগতে মানুহে ঘৰ দুৱাৰ বনাইছিল। এতিয়া লাহে লাহে ধৰক গাঁৱতো প্ৰতি ঘৰ মানুহতে বাঁহ আছে, কিন্তু আজিকালি বাঁহৰ খেৰৰ ঘৰ বহুত কমি গ'ল, পকা ঘৰ আহি গ'ল। সেইকাৰণে বাঁহৰ ইউজটো লাহে লাহে কমি আহিল। সেইকাৰণে চিন্তা কৰিলোঁ যে বাঁহৰ দি পেলাই কিবা এটা কৰিব পাৰি নেকি। সেই চিন্তা কৰি নেটত খুচৰি মেলি এনেকুৱা এটা প্ৰডাক্ট হ'ব পাৰে বুলি আগবাঢ়িলোঁ। টাইৱান আৰু চীনৰ পৰা যাৱতীয় মেচিন আৰু প্ৰযুক্তি সংগ্ৰহ কৰাৰ লগতে চীনৰ বিশেষজ্ঞ আহি থলুৱা শতাধিক যুৱকক জাগিৰোডত প্ৰশিক্ষণো দিলে। পিছে উৎপাদনৰ কাম আৰম্ভ কৰোঁতেই আহিল মহামাৰী কৰোনা। কৰোনাৰ বাবে প্ৰায় 2 বছৰ কাম বন্ধ হৈ পৰিল আৰু তাৰ পাছত পুনৰ আৰম্ভ কৰিলে এই কাম। এইটো 18ৰ পৰা আমি জাষ্ট 18 লাষ্টৰ ফালে আৰম্ভ কৰিছিলোঁ প্ৰডাকশ্যন। কিন্তু তাৰপিছতে কৰোনা আহি পেলাই আমাৰ বহুত বেয়া হৈ গ'ল আৰু বন্ধ হৈ গ'ল 2 বছৰমান ফেক্টৰী। তাৰপিছত এতিয়া লাহে লাহে আকৌ আৰম্ভ হৈছে। ইনিচিয়েলি তাৰমানে ধৰক নতুন প্ৰডাক্ট এটা মানে বজাৰত বিক্ৰী কৰাটো বৰ টান। মানুহক পটককৈ বুজাই আপুনি পাৰ্ট নাপায়। লাহে লাহে ব্যৱহাৰ হোৱাৰ পিছত মানুহে যেতিয়া দেখিব যে প্ৰডাক্টটো হয় ভাল, যোনে ইউজ লৈ পেলাই ইউজ কৰিছে
তেওঁ আকৌ বেলেগ মানুহ লৈ আহিছে তেনেকুৱা এতিয়া আমাৰ গোটেই মেচিনাৰী মেইনলি চাইনাৰ আৰু অলপমান টাইৱানৰো আছে আৰু আমাৰ যিখিনি ৱৰ্কাৰ্ছ আছে এতিয়া তেওঁলোকৰ চাইনাৰ টেকনিচিয়ান আহি তেওঁলোকে মেচিনো ইনষ্টল কৰিলে প্লাছ আমাৰ ৱৰ্কাৰখিনিকো ট্ৰেইন কৰিলে এটা কথা ঠিক যে এতিয়াও কোনো পৰ্যায়ত আপোনালোকে কামখিনি কৰিব পৰা নাই এতিয়াও 30 পৰা 40% প্ৰডাকশ্যনে আপোনালোকৰ সম্ভৱ হৈছে বুলি কৈছে তথাপিও ফুল কেপাচিটি হোৱাগৈ নাই এতিয়া যদি গভৰ্ণমেণ্টে আমাৰ মানে সহায় কৰে গভৰ্ণমেণ্টেও যদি আমাৰ কনজিউমাৰ হয় তেতিয়া হয়তো আমাৰ কেপাচিটি বাঢ়ি যাব ইয়াত আপোনালোকে কিমানজন মানুহৰ সংস্থাপনৰ বাট মুকলি কৰিছে এতিয়া মানে ডাইৰেক্টলি 100 মান আছে এমপ্লয়ি ইনডাইৰেক্টলিতো বাঁহৰ খেতিয়ক এইবোৰতো আছেই বাৰু ইনডাইৰেক্টলি এতিয়া সঞ্জীৱ শইকীয়াৰ এই উদ্যোগটোত পূৰ্ণগতিত চলি আছে বাঁহৰ কাঠ বাঁহৰ টাইলছ আদি উৎপাদন সেই বাঁহৰ কাঠৰ পৰাই বিভিন্ন ফাৰ্নিচাৰ ৱাল পেলেন চৌকাঠ খিৰিকী দৰ্জাৰ ফ্ৰেম আদি প্ৰস্তুত কৰা হয় বাঁহৰ পৰা আমি মেইনলি ফ্লোৰ টাইলছ বনাওঁ তাৰপিছত ৱাল পেনেলছ বনাওঁ তাৰপিছত ডোৰ ফ্ৰেম মানে দৰ্জাৰ চৌকাঠ দৰ্জা খিৰিকী চৌকাঠ খিৰিকী তাৰপিছত ফাৰ্নিচাৰৰ যে অল টাইপছ অফ ফাৰ্নিচাৰ ঘৰৰ ফাৰ্নিচাৰ অফিচ ফাৰ্নিচাৰ স্কুল ফাৰ্নিচাৰ অল কাইণ্ডছ অফ ফাৰ্নিচাৰ সকলোৱে ভাবে বাঁহৰ কাঠৰ স্থায়িত্ব কম হ'ব পিছে ইয়াৰ উৎপাদনৰ কৌশল দেখিলে এই প্ৰশ্ন সকলোৰে মনৰ পৰা আঁতৰ হ'ব প্ৰথমে বাঁহবোৰ এটা নিৰ্দিষ্ট দৈৰ্ঘ্যত টুকুৰা কৰি মেচিনৰ জৰিয়তে সৰু সৰু অংশত ফলা হয় তাৰ পাছত সেইবোৰৰ ভিতৰৰ কোমল অংশ যিবোৰৰ কাৰণে উই বা ঘুনে খায় সেই অংশবোৰ আঁতৰাই পেলোৱা হয় এইদৰে প্ৰস্তুত কৰা বাঁহবোৰ আন এক পদ্ধতিত ৰাসায়নিক দ্ৰব্য সংমিশ্ৰণ কৰি পৰিশোধন কৰা হয় সেইবোৰ ভালদৰে শুকুৱাই উচ্চ চাপত গৰম পানী আৰু ভাপত সিজোৱা হয় তাৰ পাছত সেই কেঁচা সামগ্ৰী নিৰ্দিষ্ট লোহাৰৰ ফৰ্মাত ভৰাই মেচিনৰ জৰিয়তে অতি উচ্চ চাপত বাঁহৰ কাঠ প্ৰস্তুত কৰে সেই কাঠবোৰৰ পৰাই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে পৰৱৰ্তী সময়ত আনহাতে যিবোৰ বাঁহৰ টাইলছ তৈয়াৰ কৰে তাত জাপানৰ পৰা অনা অতি উন্নত মেচিনৰ দ্বাৰাই UV ৰেৰ জৰিয়তে কেতিয়াও দাগ নবহাকৈ কোটিং কৰা হয় মূল উদ্যোগটোৰ কাষতে আছে টাইলছৰ বাবে প্ৰয়োজনীয় এটা ইউনিট সেই টাইলছৰ এখন বিশাল বজাৰ ইতিমধ্যে দেশজুৰি গঢ় লৈ উঠিছে বাঁহবোৰ বইল কৰিবৰ বাবে তেওঁলোকে কয়লা ব্যৱহাৰ নকৰে বাঁহবোৰৰ যি কোমল অংশ চুচি লৈ সেইবোৰ ব্যৱহাৰ কৰে এই কামত মূল কাৰ্যালয়ৰ ওপৰত এটা শ্বৰুমৰো ব্যৱস্থা কৰিছে তাত থকা বাঁহৰ ফাৰ্নিচাৰবোৰ দেখিলে যিকোনো গ্ৰাহকেই আকৰ্ষিত হ'ব বিয়া এখনৰ বাবে প্ৰয়োজনীয় ফাৰ্নিচাৰ তেওঁলোকে সাজু কৰি থৈছে কাৰ্যালয় কক্ষতে এই কাঠবোৰ পানীয়ে ক্ষতিসাধন কৰিব নোৱাৰে ভাজ লাগি নাযায় আৰু নাফাটেও কাঠবোৰক লৈ পৰীক্ষাগাৰত পৰীক্ষাও হৈছে দেখা পোৱা গৈছে শাল কাঠৰ ফাইবাৰ ডেন্সিটিতকৈ এই কাঠবোৰৰ ডেন্সিটি 1.5 গুণ বেছি ইয়াৰ আয়ুসকালো 100 বছৰৰ অধিক এই কাঠবোৰ ষ্টেন নেচাৰেল কাঠ বিহাৰ কলকাতা তামিলনাডু আদি স্থানত তেওঁলোকৰ উৎপাদিত বেম্বু কাঠ ব্যৱহাৰ হৈছে ইয়াৰ টেকনিক্যাল নাম ষ্টেন ওভেন বেম্বো উড যিবোৰ সম্পূৰ্ণ বাঁহৰ পৰা এটা বিশেষ ফৰ্মুলেটেড ৰেজিঙৰ দ্বাৰা প্ৰস্তুত কৰা হয় এইবোৰ আন টান কাঠৰ দৰে ইয়াৰ পৰিৱেশ অনুকূল হাই ডেন্সিটি আৰু পানী প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে এই বেম্বো কাঠৰ ঘনত্ব 1118 কেজি ঘনমিটাৰ এয়া হাৰ্ডনেছ 1282 kgf অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ত ব্যৱহাৰ কৰা হৈছে ইয়াত উৎপাদিত বেম্বো টাইলছ লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন খাৰগুলি VVIP গেষ্ট হাউচ মহাৰাষ্ট্ৰ বেম্বো ডেভেলপমেণ্ট বোৰ্ড আসাম পেট্ৰকেমিকেলছ লিমিটেডৰ অফিচাৰ্ছ ক্লাব অডিটৰিয়াম বিহাৰৰ পাটনাত থকা যোগা কাম মেডিটেশ্যন চেণ্টাৰ
বিহাৰ বিধানসভা অডিটৰিয়াম আদিতো এই বেম্বো টাইলছ ব্যৱহাৰ কৰা হৈছে আৰু উচ্চ সমাদৰ বুটলিছে। সাধাৰণতে দেখা যায় এনেকুৱা আমাৰ প্ৰডাক্টটো তাতে ধৰক ঘূনে নাখায়, কুঁয়ে নাখায়, এইটো একদম মানে গেৰাণ্টি আৰু এইটো বহুত লং লাষ্টিং হয়। আৰু এটা কথা আপুনি কিছু সময় পূৰ্বে কৈছিল, সেয়া কৈছে যে শাল কাঠৰ ডেঞ্চিটিতকৈ 1.5 গুণ ডেঞ্চিটি, ফাইবাৰ ডেঞ্চিটি আপোনালোকে যিটো প্ৰডাক্ট কৰে, বাঁহৰ যিটো কাঠ তাৰ বেছি, তাৰ কাৰণে লংগিভিটিটো সদায় থাকিবই, যথেষ্ট দিন থাকে। আন এটা কথা হয়, তাৰ উপৰিও আন ৰাজ্যবিলাকত বিশেষকৈ বিহাৰত, তামিলনাডুত, কলকাতাত এনেকুৱা ঠাইতো মানুহে আপোনালোকে এই প্ৰডাক্টটো আদৰি লৈছে। অসমৰ বজাৰখন কেনেকুৱা? অসমতো হৈছে, এনে প্ৰাইভেট ৰেচিডেঞ্চতো বহুত লাগিছে, চৌকাত টকাত লাগিছে, ফ্ল'ৰ টাইলছ, ৱাল পেনেল এইবোৰ লাগিছে। আমাৰ ইয়াতে এতিয়া ষ্টেট গভৰ্ণমেণ্টে এটা ভাল ডিচিশ্যন লৈছে যে 5% বেম্বো প্ৰডাক্টছ মানে গভৰ্ণমেণ্ট কনষ্ট্ৰাকশ্যনত ইউজ কৰিব। সেইটো আৰম্ভ হ'লে আমাৰ ভালেমান আমি স্ক'প এটা পাম। এতিয়া তেওঁলোকক দৈনিক 10 টনকৈ বাঁহ লাগে। তেওঁলোকে এটা হিচাপ কৰি দেখিছে, যোৱা সময়ছোৱাত যিমান বেম্বো উড তেওঁলোকে প্ৰস্তুত কৰিলে সেই কাঠ উৎপাদন কৰিবলৈ 50,000 পৰা 70,000 গছ কাটিব লগা হ'লহেঁতেন। আমি ইমান 3-4 বছৰ যিখিনি বাঁহৰ পৰা কাঠ বনাই আমি মাৰ্কেটত বিক্ৰী কৰিলোঁ, সেইখিনি যদি কাঠৰ পৰা গ'লহেঁতেন মানে 50,000, আমি এটা থুলমূল হিচাপত 50,000 জোপা মেচিয়ৰ্ড গছ আমি বচাইছোঁ মানে বাঁহৰ কাঠ বিক্ৰী কৰি। এয়াও এক প্ৰকৃতিৰ বাবে কম ৰেহাই নহয়। শিৱসাগৰৰ নামটিৰ পৰা সঞ্জীৱ শইকীয়াৰ পিতৃ আহিছিল জাগিৰোডলৈ, ঠিকা আৰু ব্যৱসায় কৰিছিল আৰু পিতৃৰ পাছত সঞ্জীৱ শইকীয়াই নীৰৱে এনেবোৰ কৰ্মৰ জৰিয়তে এক জাতীয় অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছে। তেওঁৰ পুত্ৰ সৌৰভ শইকীয়াইও চাই উদ্যোগটোৰ কাম কাজ। দিল্লীত নৱনিৰ্মিত সংসদ ভৱনৰ সৈতে সংলগ্ন এক্সিকিউটিভ এনক্লেভত বহু পৰীক্ষাৰ অন্তত ব্যৱহাৰ কৰা হৈছে জাগিৰোডৰ পৰা নিয়া তেওঁলোকৰ বেম্বো টাইলছ। 50,000 বৰ্গফুটৰ বাবে এই টাইলছ তেওঁলোকে যোগান ধৰিব লগা হৈছে। প্ৰায় 1.8 কোটি টকাৰ টাইলছ যোগান ধৰিছে তেওঁলোকে। সেই বিল্ডিঙত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেবিনেট সচিবৰ কাৰ্যালয়তে ধৰি সকলোতে ব্যৱহাৰ হৈছে সঞ্জীৱ শইকীয়াই উৎপাদন কৰা টাইলছ। সাধাৰণতে টাইলছ লগালে প্ৰতি বৰ্গফুটত ব্যয় হয় 800 পৰা 1000 টকা, কিন্তু এই টাইলছৰ প্ৰতি বৰ্গফুটৰ ব্যয় 380 টকাহে মাত্ৰ। কণ্ট্ৰেক্টৰ বেলেগ হয়, মানে কণ্ট্ৰেক্টৰ L&T হয়, তেওঁলোকে আমাৰ প্ৰডাক্ট লৈ পেলাই বহুত টেষ্ট কৰি ছেটিছফাইড হৈহে আমাক চিলেক্ট কৰিলে। তাৰপিছত আমি চিলেক্ট হ'লোঁ, আমি প্ৰডাক্টখিনি দিবলৈ সক্ষম হ'লোঁ। অসমতো হৈছে, এনে প্ৰাইভেট ৰেচিডেঞ্চতো বহুত লাগিছে, চৌকাত টকাত লাগিছে, ফ্ল'ৰ টাইলছ, ৱাল পেনেল এইবোৰ লাগিছে। আমাৰ ইয়াতে এতিয়া ষ্টেট গভৰ্ণমেণ্টে এটা ভাল ডিচিশ্যন লৈছে যে 5% বেম্বো প্ৰডাক্টছ মানে গভৰ্ণমেণ্ট কনষ্ট্ৰাকশ্যনত ইউজ কৰিব। সেইটো আৰম্ভ হ'লে আমাৰ ভালেমান আমি স্ক'প এটা পাম প্ৰডাকশ্যন কৰা। সঁচাকৈ ভাল কামবোৰ এনেকৈয়ে হৈ থাকে নীৰৱে। আমি মাথো খবৰহে নলওঁ। এই কামবোৰৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আহৰি এইচোন নহয় আমাৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।